ছটা মাহ সম্পূৰ্ণ হ'ল নভবা ঘটনা এটা জীৱনত ঘটি গ'ল আৰু কেনেকে আছো এই ছটা মাহ সেইটোৱে নাজানো। আজিও কোৰ্টত আমাৰ শুনানি আছিল, গতিকে সেই ন্যায় প্ৰক্ৰিয়া চলি আছে। আজি এটা ঘটনাও হৈছে, ফাষ্ট ট্ৰেক আদালতৰ কথা কৈছে। গতিকে এতিয়া কথাবোৰ অলপ ক্ষিপ্ৰতৰ হওক আৰু আমি এতিয়ালৈকে আমি এই ছটা মাহে একোৱে উত্তৰ পোৱা নাই। গতিকে সেই উত্তৰ যাতে আমি সংবিধান এটা সোনকালে পাওঁ। এই অস্থিৰতাবোৰ অসমৰ মানুহৰ মনত যিখিনি অস্থিৰতা আছে, যিটো প্ৰশ্নৰ উত্তৰহীন এটা প্ৰশ্ন সদায় আমি কঢ়িয়াই ফুৰিছো, এই গোটেইখিনি যাতে উত্তৰ আহে সোনকালে আৰু সংবিধান পাওঁ, দোষীয়ে শাস্তি পাওক, সেই কথাটোৱে মনে প্ৰাণে আমি বিচাৰিছো এতিয়া। আৰু বাকী সকলো আনুষংগিক কাম হৈ থাকক, জুবিনৰ আদৰ্শ কামবোৰতো হৈ থাকিব লাগিব। আমি আপোনালোকক সকলোকে সেইটোৱে প্ৰাৰ্থনা জনাইছো, এই অসমবাসী, আপোনালোক সংবাদ মাধ্যম বা সকলোৱে মিলি জুবিনৰ আদৰ্শৰ যিখিনি কাম, আৰু জুবিনে সদায় সেইটোৱে কথা কৈছিলে যে মই মোতকৈ বেছি মোৰ কামবোৰ মনত ৰাখিলে মই বেছি ভাল পাম। গতিকে জুবিনৰ কামেৰে, জুবিনৰ আদৰ্শৰে আমি তেওঁক সদায় অমৰ কৰি ৰাখিব লাগিব, সেইটোৱে। আৰু মোৰ অন্তৰৰ পৰা মই সেইটোৱে প্ৰাৰ্থনা কৰিছো, আৰু সকলো জুবিন প্ৰেমী সেইটোৱে বিচাৰিব যে সকলোৰে প্ৰাণে প্ৰাণে জুবিন থাকক, সকলোৰে আত্মাত এটা এটা অংকুৰ হৈ এটুকুৰা হৈ জুবিন সদায় থাকক, আৰু তেওঁৰ আদৰ্শ চিৰন্তন অসমত বৈ থাকক প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে প্ৰাৰ্থনা কৰিছো। সেইদিনাও আহি গৈছো, কৈছো এই কথাবোৰ। তেওঁলোকে এতিয়া আৰম্ভ কৰিছে, কামবোৰ ভালকৈ হওক সেইটোৱে বিচাৰিছো। পলম হ'ল সেইটো কথাত আমাৰ আক্ষেপ আছিল, কিন্তু এতিয়া কামখিনি কৰিবলৈ আৰম্ভ কৰিছে যেতিয়া সকলো নিয়াৰিকৈ হওক। আৰু জুবিন ক্ষেত্ৰৰ নক্সাখন, বাউণ্ডেৰী ৱালৰ কামখিনি তেওঁলোকে কৰি থকাৰ মাজতে নক্সা এখনো তৈয়াৰ কৰক। মই সেইদিনাও একেখিনি কথাই কৈছো যে এটা মিউজিয়াম, এটা লাইব্ৰেৰী, তাৰ ভিতৰত এটা অপেন ষ্টেজ, আৰু জুবিনৰ বহু সামগ্ৰী আছে, এতিয়া উপহাৰ বহু ঠাইৰ পৰা বহু লোকে আহি পেলাই দিছে। সকলোবোৰ ধুনীয়াকৈ সংগ্ৰহালয়ত সংৰক্ষিত হওক, আৰু তাৰোপৰি সৰুকৈ এটা অডিঅ' ভিজুৱেল ৰুম হওক, য'ত জুবিনৰ এখন ডকুমেণ্টাৰী বা তেওঁৰ চিনেমাবোৰ বা যিকোনো ধৰণৰ এনেকুৱা গীত তাত স্ক্ৰিনিং হৈ থাকিব পাৰে। আৰু মুকলি মঞ্চখন নতুন প্ৰজন্মৰ বাবে বা সকলোৰে বাবে এক স্থান হওক, য'ত জুবিনৰ কামবোৰ বা তেওঁলোকৰ নতুন নতুন কামবোৰ, কাৰণ জুবিনে সদায় নতুন প্ৰজন্মৰ নতুন কামক সদায় উৎসাহ দিছিল। গতিকে সেই সাধনাৰ চৰ্চাবোৰ চলি যাওক, সকলোবোৰ পজিটিভ হওক আৰু সকলো সৃষ্টিমুখী হওক, সেইটোৱে কামনা কৰিছো। তেতিয়াই জুবিন জীয়াই থাকিব আমাৰ অন্তৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।